যোৱা 4 দিনত আমেৰিকা যুক্তৰাষ্ট্ৰই হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হোৱা 3খন তেল পৰিবাহী জাহাজৰ ওপৰত আক্ৰমণ চলায় আৰু যোৱা 10 জুনৰ দিনা যিটো আক্ৰমণ চলাইছিলে সেই আক্ৰমণত 3জন ভাৰতীয় নাবিকৰ মৃত্যু হৈছে। এতিয়া কথাটো হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰই হঠাৎ হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হোৱা জাহাজসমূহৰ ওপৰত বিশেষকৈ তেল পৰিবাহী জাহাজসমূহৰ ওপৰত আক্ৰমণ কিয় চলাইছে। ইৰাণেতো আগৰ পৰাই হৰমুজ প্ৰণালী আবদ্ধ কৰি ৰাখিছে আমি গম পাওঁ, কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰই হঠাৎ এই জাহাজসমূহৰ ওপৰত আক্ৰমণ চলোৱাৰ কাৰণ কি? বা এনেদৰে দুই এখন দেশে যদি হৰমুজ প্ৰণালী বন্ধ কৰি ৰাখে গোটেই বিশ্বৰ লগতে ভাৰততো তেলৰ নাটনি হ'ব নেকি? বা তেল আৰু ৰন্ধন গেছৰ মূল্য বৃদ্ধি হ'ব নেকি? নমস্কাৰ, স্বাগতম জনাইছোঁ আন এটি ভিডিঅ'লৈ। এতিয়া চাওক, ইৰাণ আৰু আমেৰিকাৰ মাজৰ যিখন যুদ্ধ চলি আছে বা মাজতে এটা নেগচিয়েশ্যন চলি আছিলে, দুয়োখন দেশ আলোচনাত মিলিত হৈছিলে, কিন্তু টাৰ্মছ এণ্ড কণ্ডিশ্যনছ মিলা নাই বাবে আলোচনা সফল নহ'ল। এতিয়া ইৰাণে আগৰ পৰাই হৰমুজ প্ৰণালী আবদ্ধ কৰি ৰাখিছে, মানে কণ্ট্ৰলত ৰাখিছে, আমেৰিকাৰ ওপৰত এটা হেঁচা প্ৰয়োগ কৰিবলৈ। যিমান গাল্ফ কাণ্ট্ৰি আছে, অৰ্থাৎ ইৰাক, ইৰাণ, ওমান, ছৌদি আৰৱ, কুৱেইট, UAE, এইসমূহ দেশৰ তেলসমূহ হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হয় আৰু গোটেই বিশ্বৰ যিহেতু 20% তেল এই হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হয়, গতিকে কেনেবাকৈ ইৰাণে যদি আমেৰিকাৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব পাৰে তেতিয়াহ'লে হয়তো ইৰাণৰ মতে টাৰ্মছ কণ্ডিশ্যন মিলিব পাৰে, আৰু যাৰ বাবে হৰমুজ প্ৰণালী ইৰাণে আগৰ পৰাই দখল কৰি ৰাখিছে। এতিয়া শেহতীয়াভাৱে মানে দুয়োখন দেশ আলোচনা মিলিত হোৱাৰ পাছত যেতিয়া মিলা নাই, কণ্ডিশ্যন মিলা নাই, এতিয়া আমেৰিকাই দেখিছে যে তোমালোকে হৰমুজ প্ৰণালী দখল কৰি ৰাখিবা, আমিও হৰমুজ প্ৰণালী কণ্ট্ৰল কৰিম। অৰ্থাৎ তোমালোকৰ লগত যিসমূহ দেশে বেপাৰ বাণিজ্য কৰিব, মানে ইৰাণৰ লগত যিসমূহ তেল পৰিবাহী জাহাজৰ সংযোগ থাকিব, সেই সকলো জাহাজৰ ওপৰত আমেৰিকাই আক্ৰমণ চলাব। অৰ্থাৎ আমেৰিকাই এবাৰ বিচাৰিছে ইৰাণৰ ওপৰত হেঁচা প্ৰয়োগ কৰাটো। ইৰাণৰ অৰ্থনীতি নিৰ্ভৰ কৰে তেলৰ ওপৰত। ইৰাণৰ মেক্সিমাম ৰেভিনিউ আহে তেলৰ পৰা, গতিকে ইৰাণৰ তেল বিক্ৰী যদি বন্ধ কৰিব পাৰে আমেৰিকাই, তেতিয়াহ'লে আমেৰিকাই কিছু পৰিমাণে হয়তো হেঁচা প্ৰয়োগ কৰিব পাৰিব ইৰাণৰ ওপৰত। অৰ্থাৎ দুই এখন দেশৰ যি কণ্ডিশ্যন, টাৰ্মছ কণ্ডিশ্যন মিলি যাব পাৰে, ইৰাণ বাধ্যত পৰি আমেৰিকাৰ ওচৰত শিৰণত কৰিব পাৰে, যাৰ বাবে আমেৰিকাই ইৰাণৰ লগত জড়িত যিসমূহ তেল পৰিবাহী জাহাজ আছে সেইসমূহৰ ওপৰত আক্ৰমণ চলাইছে। তাতে সেই জাহাজসমূহ কোন দেশৰ কি সেইটো কোনো সম্পৰ্ক নাই। সেই জাহাজসমূহ যদি ভাৰতৰ হয়, আমেৰিকাই আক্ৰমণ চলাব। এতিয়া যোৱা যি 3টা আক্ৰমণ হৈছে, সেই জাহাজ 3খন ভাৰতৰ নহয়, আন্তঃৰাষ্ট্ৰীয় কোম্পানীৰ জাহাজ, আৰু সেই জাহাজসমূহত কৰ্মৰত কৰ্মচাৰী কেইজনহে ভাৰতীয়। বিশ্বৰ যিমান কৰ্মচাৰী আছে জাহাজত, মানে যিমান নাবিক আছে আন্তঃৰাষ্ট্ৰীয় জাহাজ কোম্পানীত কৰ্মৰত যিমান কৰ্মচাৰী আছে, বিশ্বৰ 15% কৰ্মচাৰী অকল ভাৰতৰে হয়। গতিকে এনেদৰে যদি ইৰাণ আৰু আমেৰিকাই দুয়োখন দেশে ওলোটাই যদি হৰমুজ প্ৰণালী বন্ধ কৰি ৰাখে, অৰ্থাৎ ইৰাণে যেনিবা বিচাৰিলে যে এইসমূহ জাহাজ পাৰ হওক, কিন্তু আমেৰিকাই যদি আকৌ নিবিচাৰে, আক্ৰমণ চলায়, অৰ্থাৎ এনেদৰে দুয়োখন দেশে বন্ধ কৰি ৰাখিলে হৰমুজ প্ৰণালী, অনাগত দিনত গোটেই বিশ্বই এটা গভীৰ সমস্যাৰ সন্মুখীন হ'ব, লগতে ভাৰতো। কাৰণ 90% খাৰুৱা তেল হৰমুজ প্ৰণালীৰ মাজেৰে আহে ভাৰতৰ। ইতিমধ্যে মানে শেহতীয়াভাৱে পেট্ৰলিয়াম মন্ত্ৰালয়ে জনাইছে যে 70% খাৰুৱা তেল ব্লেক ৰুটেৰে পৰিবহণ কৰা হৈ আছে, অৰ্থাৎ এতিয়াও 30% খাৰুৱা তেল হৰমুজ প্ৰণালীৰ মাজেৰে আহে। গতিকে এনেদৰে যদি ইৰাণ আমেৰিকাৰ কনফ্লিক্ট চলি থাকে, যুদ্ধ চলি থাকে, বা হৰমুজ প্ৰণালীত যি ব্লকেট লগাইছে চলি থাকে, তেন্তে অনাগত দিনত বিশ্বই গভীৰ সংকটৰ সন্মুখীন হ'ব, লগতে ভাৰতো। অৰ্থাৎ তেলৰ দাম বাঢ়িব পাৰে, ৰন্ধন গেছৰ নাটনি হ'ব পাৰে, মূল্য বৃদ্ধি হ'ব, এইটো অনাগত দিনত গম পোৱা যাব যুদ্ধই কি ৰূপ লয়। গতিকে ইৰাণ আৰু আমেৰিকাৰ এই যুদ্ধখন সমাপ্ত হ'লেহে গোটেই বিশ্ববাসী সংকটৰ পৰা বাচিব।